যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি লাভ কৰিব তেওঁলোকৰ বাবে এটা বেড নিউজ আহি পৰিছে। অৰ্থাৎ যিসকল ছাত্ৰীয়ে 60% পাইছে তেওঁলোকৰ বাবে এটা বেড নিউজ, আৰু যিসকল ছাত্ৰীয়ে এই বছৰ স্কুটি নাপাব অৰ্থাৎ তেওঁলোকে 60%ৰ তলত পাইছে তেওঁলোকৰ বাবে এটা সুখবৰ আহি পৰিছে। সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ খবৰ সদায় আৰু সঠিক সময়ত লাভ কৰিব পাৰে। কিছু সময়ৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট কৰিছে। ইয়াত দেখুৱাব বিচাৰিছে, ইয়াতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 আগষ্ট দিনৰ 11 বজাত নিযুত মইনা আঁচনিৰ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিব। লগতে ইয়াতে কৈছে যে এই নিযুত মইনা আঁচনি যিটো ফৰ্ম আছে সেই ফৰ্ম 8 আগষ্টৰ পৰা 14 আগষ্টৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যন কৰিব। কলেজ ইউনিভাৰ্চিটি স্কুল সকলোতে এই নিযুত মইনা আঁচনি যিটো ফৰ্ম আছে সেই ফৰ্ম ফিল আপ কৰিব লাগিব, সেই ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰিব। যেতিয়াই শিক্ষাৰ্থীসকলে ছাত্ৰীসকলে এই ফৰ্ম ফিল আপ কৰি জমা দিব তেওঁলোকে প্ৰতি মাহত প্ৰায় 1250 টকাকৈ লাভ কৰিব। এই ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, ক'ত গৈ এই ফৰ্ম ল'ব লাগিব, সবিশেষ আপোনালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। বহুতে এই নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত ভুল কৰিব পাৰে। এইটো চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে একেবাৰে শুদ্ধকৈ ফিল আপ কৰিব পাৰে আৰু আপোনালোকে টকা লাভ কৰিব পাৰে। তাৰ কাৰণে এইটো চেনেলৰ জৰিয়তে আপোনালোকক সহায় কৰা হ'ব। নিযুত মইনা আঁচনি কোনসকল ছাত্ৰীয়ে লাভ কৰিব, ইয়াৰ কাৰণে কিমান পাৰ্চেণ্টেজ লাগিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, সবিশেষ এই বিষয়ে ইতিমধ্যে বহুতকেইটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'বোৰৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু কোনসকল ছাত্ৰীয়ে কিমান টকাকৈ পাব সেইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এতিয়া আহিছোঁ যে যিসকল ছাত্ৰীয়ে এই বছৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড লাভ কৰিব তেওঁলোকে এই নিযুত মইনা আঁচনিত এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ তেওঁলোকে নিযুত মইনা আঁচনিৰ যিটো সুবিধা এই সুবিধা ল'ব নোৱাৰে। যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 60% নাইবা তাৰ ওপৰত পাইছে তেওঁলোকে এই বছৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি লাভ কৰিব, কিন্তু তেওঁলোকে এই নিযুত মইনা আঁচনিত এপ্লাই কৰিব নোৱাৰে। যদি তেওঁলোকে নিযুত মইনা আঁচনিত এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকে স্কুটি নাপাব। এতিয়া ছাত্ৰীসকলে ডিচাইড কৰিব যে ছাত্ৰীসকলৰ নিযুত মইনা আঁচনি লাগে নে স্কুটি লাগে। এতিয়া আহিছোঁ যে যিসকল ছাত্ৰীয়ে স্কুটি নাপাব অৰ্থাৎ তেওঁলোকে এই বছৰ 60% পোৱা নাই তেওঁলোকে কিন্তু এই আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰে। এই আঁচনি কেৱল মাত্ৰ স্কুটি নোপোৱা ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। স্কুটি পোৱা ছাত্ৰীসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰে। তেওঁলোকে যদি ইয়াতে আবেদন কৰে তেতিয়াহ'লে তেওঁলোকে স্কুটি নাপাব, তেওঁলোকে নিযুত মইনা আঁচনি পাব। গতিকে এইটো স্কুটি নোপোৱা ছাত্ৰীসকলৰ বাবে এটা গুড নিউজ যে তেওঁলোকে এই নিযুত মইনা আঁচনিত আবেদন কৰিব পাৰিব। ছাত্ৰীসকলে টেনশ্যন কৰি আছিল যে তেওঁলোকে ইমান কষ্ট কৰি পঢ়িছে তেওঁলোকে স্কুটি নাপাব, কিন্তু ইয়াৰ কাৰণে অসম চৰকাৰে এটা সুবিধা কৰি দিছে যে তেওঁলোকে এই নিযুত মইনা আঁচনিত এপ্লাই কৰিব পাৰিব। শিক্ষা সম্পৰ্কীয় প্ৰতিটো মুহূৰ্তৰ খবৰ মোৰ হোৱাটছআপ চেনেলৰ জৰিয়তে দি থাকোঁ। আপোনালোকে পাৰিলে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। হোৱাটছআপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। লগতে আপোনালোকে যদি ঘৰত বহি টকা ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে ইতিমধ্যে মই এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কলেজ নোট, স্কুল নোটছ, কুৱেশ্যন পেপাৰ, এছাইনমেণ্ট এইবোৰ অনলাইন এটা ৱেবছাইট আছে, সেই ৱেবছাইটত যদি আপলোড কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে টকা ইনকাম কৰিব পাৰিব। কেনেকৈ তাতে ৰেজিষ্টাৰ কৰিব লাগে, কেনেকৈ সেই ডকুমেণ্টছ আপলোড কৰিব লাগে, কেনেকৈ সেই টকা ৰিচিভ কৰিব, বিতংকৈ এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব।